কাছাড় পুলিশের বৃহৎ সাফল্য, চুরি হওয়া সামগ্রী সহ গ্রেপ্তার ৩৮ চোর। চুরি রুখতে বড় পদক্ষেপ নিল কাছাড় জেলা পুলিশ। শহরের বিভিন্ন এলাকায় জোর অভিযান চালিয়ে একই দিনেই ৩৮ জন চোরকে গ্রেপ্তার করেছে পুলিশ। সোমবার চালানো অভিযানে উদ্ধার হয়েছে ৫টি বাইক, 2টি সাইকেল, স্বর্ণালংকার, বৈদ্যুতিন তার, জলের পাম্প, বাসনপত্র সহ প্রচুর চুরি হওয়া সামগ্রী। ধৃতদের মঙ্গলবার শিলচর সদর থানায় আনা হলে আদালতে পেশ করে পাঠানো হয় জেল হেফাজতে। ঘটনার বিষয়ে সিনিয়র পুলিশ সুপার নোমাল মাহাতো জানান, চুরি ও অসামাজিক কাজের বিরুদ্ধে পুলিশের অভিযান চলবে। সমাজের প্রতি দায়বদ্ধতা থেকেই আমরা এই পদক্ষেপ নিয়েছি। শারদীয়া উৎসবের আগেই এই সাফল্যে কিছুটা স্বস্তি ফিরেছে জেলার মানুষের মনে। পুলিশ সূত্রে জানা গেছে, ধৃতদের জিজ্ঞাসাবাদের মাধ্যমে আরও চুরি হওয়া সামগ্রী উদ্ধার এবং চক্রের অন্যান্য পাণ্ডাদের ধরতে অভিযান চলবে। আমি জিলাৰ যিসকল নাগৰিক আছে, নাগৰিক সমাজ আছে, তেওঁলোকৰ কিছু সংখ্যক লোকে আহি পেলাই আমাক দেখা কৰিছিল আৰু তেওঁলোকে কৈছিলে যে অতি সম্প্ৰতি কালত কিছু চুৰিৰ সংখ্যা কিছু বাঢ়িছে। গতিকে এই কাৰণে আমি এটা বিশেষ অভিযান আৰম্ভ কৰিছিলোঁ। যোৱাকালি আমি নিশা মানে আজি পুৱতি নিশা প্ৰায় 5টা টিম আমি ৰেডি কৰিছিলোঁ। 5টা টিম মানে আমি ৰেডি কৰি 5টা টিমত আমি জিলাখনৰ বিভিন্ন ঠাইত এই যিবিলাক চুৰ যিবিলাক আছে বা যিবিলাক চুৰি কাৰ্য সম্পাদন কৰে তেনেকুৱা ব্যক্তিসকলৰ এটা লিষ্ট তৈয়াৰ কৰি আমি তেওঁলোকৰ বিৰুদ্ধে এটা কঠোৰ অভিযান চলাইছিলোঁ। আৰু অভিযান কালত গোটেই নিশাই আমাৰ এই অভিযান চলিছিলে। আৰু অভিযান কালত জিলাখনৰ সকলো আমাৰ বিষয়া আৰু পুলিচ কৰ্মী ইয়াত নিয়োজিত হৈ আছিলে। আৰু ইয়াৰ লগতে গোটেই ৰাতিৰ ভিতৰত আমি 38টা চুৰ, বাইক লিফ্টাৰ আছে, ইলেক্ট্ৰিক বস্তু চুৰ কৰা আছে আৰু বাচন বৰ্তন চুৰ কৰা এনেকুৱা ব্যক্তি আছে। সকলোবিলাকক মিলাই আমি 38জন চুৰ আমি ধৰিবলৈ সক্ষম হ'লোঁ। আৰু তেওঁলোকৰ পৰা আমি বৃহৎ পৰিমাণৰ সামগ্ৰী, চুৰি সামগ্ৰী আমি জব্দ কৰিবলৈ। চুৰি সামগ্ৰীবিলাকৰ ভিতৰত আপুনি দেখিব প্ৰেছাৰ কুকাৰ আছে, তাৰপাছত 3টা বাইক আছে, তাৰপাছতে আপুনি দেখিব যে বেটাৰী আছে, তাৰপাছত টিভি আছে। এনেকুৱা কৰি বিভিন্ন সামগ্ৰী, বৃহৎ পৰিমাণৰ সামগ্ৰী আমি মটৰ আছে, আমাৰ ফেন আছে, এনেকুৱা কৰি বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'লোঁ। আৰু ইয়াৰ লগতে এই যিসকল চুৰ বা চুৰি কাৰ্য সম্পাদন কৰা ব্যক্তি তেওঁলোকে জড়িত হৈ আছে, ইয়াৰ বহুত সংখ্যক লোক ইয়াৰ বহুত সংখ্যক লোকৰ ভিতৰত কিছু লোক আছে যিসকলে ড্ৰাগ এডিক্টেড হয়। আৰু তেওঁলোকক আমি ইতিমধ্যে চিকিৎসাৰ কাৰণে পঠাইছোঁ। আৰু তাৰ লগতে যিখিনি জব্দকৃত সামগ্ৰী আছে এই সামগ্ৰীখিনি আমি আইনমতে যিখিনি মানে কৰিব লাগে সেইখিনি কৰিবলৈ আমি ইতিমধ্যে তৎপৰ হৈ আছোঁ। আৰু তাৰ লগতে এই 38জন যিজন ব্যক্তিক আমি চুৰ কৰিলোঁ, তেওঁলোকে 38জন ব্যক্তি যিসকল মানে এই চুৰি কাৰ্য সম্পাদন কৰাত তেওঁলোকে জড়িত হৈ আছে আৰু তেওঁলোকৰ পৰা যি সামগ্ৰী আমি লাভ কৰিছোঁ, বহুত এইসকলৰ ভিতৰত এজন আছে ৱাহিদ আলী মিশ্ৰা, ৰহন লস্কৰ, দুলাল দাস, কৃষ্ণ দাস, ফাইজুৰ ৰহমান, ৰঞ্জু দাস, শ্বৰীফ লস্কৰ, মাছুমুদ্দিন, শ্বাহৰুখ আহমেদ বৰভূঞা, তাৰপাছতে আপোনাৰ মুমিন লস্কৰ, আবিদুৰ ৰহমান লস্কৰ, ইৰফান খান, পিনাক ৰয়, ইমানুল লস্কৰ আদিকে কৰি আমাৰ বাইক লিফ্টাৰৰ পৰা লৈ আপোনাৰ বেটাৰী চুৰ, ইলেক্ট্ৰিকৰ সামগ্ৰী চুৰ কৰা, এই সকলোবিলাক মিলাই 38জন চোৰক আমি যোৱা নিশা ধৰিবলৈ সক্ষম হ'লোঁ। আৰু আমি কাছাৰবাসীৰ যি নাগৰিক সমাজ আছে, তেওঁলোকৰ যি সৰু যি চুৰি ঘটনা সংঘটিত হয়, তেওঁলোকক মানে তেওঁলোকৰ পৰিয়ালত এটা বিৰূপ এটা প্ৰভাৱ পৰে, আৰ্থিকভাৱেও এটা বিৰূপ প্ৰভাৱ পৰে। আৰু সেইকাৰণে আমি আমাৰ নাগৰিকৰ যিবিলাক অসুবিধা আছে সেইবিলাকৰ প্ৰতি আমি দায়বদ্ধ, আৰু তেওঁলোকৰ নিৰাপত্তাৰ কাৰণে আমি দায়বদ্ধ। আৰু তেওঁলোকৰ বিৰুদ্ধে যি চুৰি কাৰ্য সম্পাদন কৰিছে তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে আমি তৎপৰ হৈ আছোঁ। আৰু ইতিমধ্যে তেওঁলোকক যি চুৰি কাৰ্য সম্পাদন কৰা লোকসকলক আমি আদালতলৈ প্ৰেৰণ কৰিছোঁ। তেওঁলোকক আমি আকৌ কাষ্টডিত আনিম, সোধপোছ কৰিম, আৰু আমি আশা কৰিছোঁ তেওঁলোকৰ পৰাও আমি আৰু বৃহৎ পৰিমাণৰ সামগ্ৰী আমি জব্দ কৰিবলৈ সক্ষম হ'ম।